ঢোলৰ চাবতে আপোনাৰ এইটো চবতে নামি আহক আপুনি নামি আহক দেখিলে আহো বুলি নকবা মাজনী মাজনী মই অকল আগফালটোহে চাই আছিলো আকৌ পাছফালটো আৰু খাতৰা আপোনাৰ মেকআপটো কোনে কৰি দিছে নিজে কৰিছে নে বেলেগ কোনে কৰি দিছে আপোনাৰ হেল্ল' মানে মই গান গাব নাজানো বা মোৰ সৰুটো একদম মানে বেয়া খাতৰা হওঁ তথাপিও আজি সেইকাৰণে নহ'ব বুলি ভাবিলোঁ আৰু গান এটা গাবই লাগিব শুনক গানটো উত্তৰে পাৰতে ধেমাজি জিলাতে চাউলুং চুকাফাই পাতিছিলে ৰাজধানী হাই ঐ হাবুং নামৰ হুল বাকৰি পাই মানে হাবুং যাব লৈছে মানে সেইটো কাৰণে গানটো গালোঁ আৰু ভিডিঅ'টোৰ থাম্বনেইলটো দেখি গম পাইছেই চাগে সকলোৱে মই হাবুং যাব লৈছোঁ মানে হাবুং এই গানটো শুনিছোঁ মই আগতে বিহু গানটো কিন্তু হাবুং যে ঠাই এডোখৰ নাম তাত যে এনেকৈ কিবা আছে বুলি মই তাৰ ইতিহাসৰ বিষয়ে একো নাজানিছিলোঁ অকল গানটোতহে হাবুং বুলি শুনিছোঁ এতিয়া গম পালোঁ আমাৰ ধেমাজিতেই ইমান ধুনীয়া জেগা এডোখৰ আছে অসমত পুৰা বিখ্যাত তালৈকে এপাক যাওঁ বুলি ভাবিছোঁ কেনেকুৱানো জেগাটো চাওঁগৈ প্ৰথমবাৰ দেই মই মানে এবাৰ গৈছিলোঁ হাবুঙৰ ছাইডে কিন্তু তাতে সেই জেগাটো আছে বুলি নাজানো কিন্তু আজি যাওঁ একদম স্পটত যাম মানে লোকেশ্যনত যাম মোৰ লগত এটা যাব বিদ্যুৎ তাৰপৰা এতিয়া যাওঁ এইখনি বসন্তী লৈ লৈছোঁ ঠাণ্ডা মানে এইখন মাথা ইয়াত ডিঙিত মাৰিব লাগিব এইটো টুপি আৰু গান শুনিবৰ কাৰণে এটি গান শুনি একদম বিন্দাছ যাম ধুনীয়াকৈ গৈ একদম তাতে লগ পাই আছোঁ এবাৰ বিদ্যুৎক লগ কৰি লওঁগৈ এপাক ফাইনেলি ড্ৰেছটো লগাই ল'লোঁ ঠাণ্ডা সোমাবলৈ একো বাটে দিয়া নাই মানে চব ফালৰ পৰা একদম ঠাণ্ডাক মানে একদম বেক মানে ঠাণ্ডা বেক কৰি লৈছোঁ এইফালে ঠাণ্ডা নোসোমায় এইফালেও নোসোমায় কিন্তু হাত মোজাযোৰ লৈ অহা নাই হাত মোজাযোৰ লৈ ল'ব লাগিব আগত তাৰপৰা বলক ভিডিঅ'টো আৰম্ভ কৰোঁ বিদ্যুৎক প্ৰথম লগ কৰি লওঁগৈ মানে অকলে গৈ ভাল নালাগেতো ভালেমানখিনি দূৰ ইয়াৰ পৰা প্ৰায় ধেমাজিলৈকে 30 কিলোমিটাৰ 45 মান হ'ব চাগে 45 কিলোমিটাৰ যাম শ্বৰ্টকাট ৰাস্তা এটা আছে বোলে এইফালে বহুত দূৰ ঘূৰিব লাগে এদিনীয়াকৈ শ্বৰ্টকাট ৰাস্তাত যোৱা ভাল নহয় তাতে আজি বতৰটো বেয়া বৰষুণ দিছে ক'ত বা কি হয় সেইটো কাৰণে ডাইৰেক্ট মেইন ৰাস্তাতে যাওঁ লেটছ গ' টু ষ্টাৰ্ট দ্য ভিডিঅ' এই বাইকখন কলিমুনৰ বাইক বোলে ইয়াত ভূত ওলাই হেনো দেই কিন্তু ভূত দেখা নাই বাৰু মই আজিলৈকে একদম মৰিশালি আহিলোঁ আহি পিনে এইটো মমাই মানে এই কাৰো মমাই নহয় এই ৰাইজৰ মমাই মানে আমাৰ লগত যিমানখিনি আছে চবেই ইয়াক মমাই বুলিয়ে কয় মমাই ইয়াৰ নামটো বিদ্যুৎ ৰাইটো চলা অকণমান আমি প্ৰায় আধা ৰাস্তা আহিলোঁ এই ধেমাজি পালোহি বেছি দূৰ নহয় ইয়াৰ পৰা গৈ থাকোঁ যাওঁতে এইবাৰ জেগাখিনি দেখাম বাৰু ক'লোঁ নহয় এবাৰ হাবুঙত যাওঁ বুলি ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ মানে কাহিনীটো এনেকুৱা হ'ল মই ইয়াৰ ঘৰলৈ যেতিয়া আহিছিলোঁ ই ঘৰত নাই হ'লে ইয়াক বেলেগৰ পৰা লগ পোৱা হৈছে যে সেইটো কাৰণে লগ পোৱাখিনি দেখাব নাপালোঁ ডাইৰেক্ট দূৰলৈ আহিয়ে দেখাইছি মানে ব'ল ভিডিঅ'টো আৰম্ভ কৰি দিওঁ ভণ্টি পৰীক্ষা আছে তোমালোকৰ হাবুং কোনফালে যায় কিমান দূৰ আৰু আছে ন মানে ছোৱালীকেইজনীক সুধিছিলোঁ পৰীক্ষা আছে বোলো ভালকৈ বেষ্ট অফ লাক এটা দিম ক'বলৈ দেখোন মন কৰিলে এই ছোৱালীবিলাকো ভাল নহয় দেই এটিটিউডটো অলপ বেছি এটিটিউড হোৱা ছোৱালী ভাল নালাগে না মই য়েছ এইখন হাবুঙলৈ চাইনবোৰ্ড নাথা নেকি লেফ্ট লৈ লওঁ আজোহা গাঁও পঞ্চায়ত বিজেপি খালৈ পাই গ'লোহি হাবুং সোমাই দে এখনে ফাইনেলি পাই গ'লোহি হাবুং এই দেখিছে মোৰ পাছফালে বিদ্যুৎ মানে ভাবিছিলোঁ হাবুং ধৰ এনেকুৱা হ'ব তেনেকুৱা হ'ব মানে যিমান ভাবিছিলোঁ সিমানখিনি নহয় কিন্তু যিমান হ'ব লাগে তাতকৈ নোহোৱাও নহয় যথেষ্টখিনি আছে ভিতৰলৈ আমি এতিয়া বাহিৰৰ পৰা দেখা পাইছোঁ গেটখন আছে তাৰপৰা আগলৈও গেট এখন এতিয়া বনাই আছে কিবা পাতিছিল নেকি অলপ দিনৰ আগত ভাঙি থৈছে মানে এতিয়া ভিতৰলৈ সোমাই যাওঁ কেমেৰা লগা আছে ভিডিঅ' বনোৱা মানা আছে যদি নাজানো বাৰু মানা নাই চাগে মই বেলেগ ভিডিঅ'বিলাকত পাইছোঁ নহয় ভিডিঅ' বনাই না কোনোবা এতিয়া সোমাই যাওঁ ভিতৰলৈ
পিকনিক খাব আহিব পাৰিব দেই ইয়ালৈ মানুহবিলাক বগৰী বম আছে কিন্তু সেইটো মাৰিলে নেকি ফাইনেলি হাবুং গেটৰ ভিতৰত সোমাই আহিছোঁ দেই প্ৰথম এণ্ট্ৰি কৃষ্ণ কৃষ্ণ এটা লাগে আকৌ হাবুং মানে কি কাৰণেতো জানো নাই অলপ অলপ হিষ্ট্ৰী ৰজাৰ দিনত বিখ্যাত বুলি শুনিছিলোঁ সেই বিখ্যাত নহয় এই দেই চাউলুং চুকাফা যিটো স্বৰ্গদেউ ন তেখেতৰ মানে অস্থায়ীভাৱে দ্বিতীয়খন ৰাজধানী আছিলে হাবুং হাবুঙৰ বহুত ইতিহাস আছে মই অলপ চাই আহিছোঁ বাৰু দেই কম বাৰু যিমানখিনি পাওঁ আপোনালোকৰ আগত হাবুং শব্দটো ক'ৰ পৰা উৎপত্তি হৈছে কি হয় মানে ক'ৰ পৰা লাগি হৈছে আৰু কিমান দিন আছিলে কেতিয়াৰ পৰা হৈছিলে কি কথা অলপ আগতে চাই লওঁ জোতাবিলাক খুলি যায় নেকি ইয়াত অনুগ্ৰহ কৰি জোতা চেণ্ডেল খুলি প্ৰৱেশ কৰিব ধন্যবাদ খুলি ল মই সোমাই আহি এইকেইটা কি দেখিলোহি অতি সুন্দৰকৈ বনাইছে এইটো কিবা এইটো ডাইনছৰ এনেকুৱা হয় জানো এখন জিভা ধুনীয়া লাগিছে ছাৰ এইটো কিহে বনাইছে বাৰু শিলে আছিলে শিল হ'ব নাই শিল বালি এইবোৰ বাকলি মানে এইবিলাক বাকলি এডোখৰ বাকলি এইবিলাক তিনঠেঙীয়া জন্তু বে কি নাই ভৰিটো আচ্ছা নহয় চাৰিঠেঙীয়া অকণ চাৰিঠেঙীয়া চৰি ঠেং এটা মানে এনেকৈ আছে মানে এটা ঠেঙত কিন্তু মালটো নাই কিন্তু কিবা এটা লজিক এটা আছে ইয়াৰ লগত ভিতৰত কিবা চলি আছে চাগে প্ৰগ্ৰাম এইটো একেই নেকি ছোৱালীজনী কেনেকৈ চুচ হৈছে আকৌ এইটো কি বস্তু এইটো কুকুৰা নেকি নহয় তথাপি কুকুৰা নেকি এইটো কুকুৰা হয় গম পাইছে নাই এইটো ঠোঁটটো এইটো হেৰি কুকুৰা পাখিখিলা চকুটো এইটো এই লেগ পিচটো খাই মজা লাগিব কিন্তু বম লেগ পিচ লওঁ ইয়া চল পাছফালে ঘূৰি দিওঁ গোটেই মানে চহৰটো আপোনালোকক একেদিনাখনে দেখাই দিছোঁ মানে যদি অহা নাই একদম ধুনীয়াকৈ চাই ল'ব মোক ভিডিঅ'টো চাই একদম মানে হাবুং গৈছোঁ বুলি নিজে ভাবি থাকিব অনুভৱ কৰিব মানে ঐ হাবুঙৰ মানে যিকোনো জন্তুবিলাকৰ জিভাবিলাক দীঘল যে কেলি চব ফালৰ পৰা জিভাবোৰ দীঘল দেখোন মই জুম কৰি দেখাই দিছোঁ দেই এইটো জিভা দীঘল বস্তু কি নাজানো বাৰু ভিতৰতে কিনো আছে চাওঁচোন ঘৰটোৰ ভিতৰত আচ্ছা কিবাকিবি প্ৰগ্ৰেম হ'লে মানে ইয়াৰ পৰা কণ্ট্ৰল হয় আৰু আচ্ছা এইগৰাকী এইজনৰ নাম কিং অফ আহোম আছাম চুকাফা 1228 খ্ৰীষ্টাব্দ হ'ব না তো 1200 সাঁচ আছে বি এই আহোমৰ সেই দিনততো সাঁচটো থাকিবই ন আপং এইবোৰ VIP গেষ্টৰ কাৰণে ন এই হাবুং শব্দটো বিভিন্ন মত আছে আপুনি যদি আহে ইয়ালৈ আহি পিনে ইয়াৰ স্থানীয় যিসকল হাবুং স্থানডোখৰ লগত জড়িত লোকসকলক সুধিলে গম পাব মানে আৰু কিতাপতো পঢ়িবলৈ পাব কোনে প্ৰথমতে কওঁতে মই আপোনালোকক কৈছিলোঁ হাবুং শব্দটো কিবা বড়ো আৰু কছাৰীৰ মাজৰ পৰা লোৱা হৈছিল কিন্তু একাংশ মতে কয় টাই জাতিসকলৰ মানে ভাষা হাবুং শব্দটো কিন্তু আপুনি যেতিয়ালৈকে সঠিক যে এইটোৱে হয় বুলি কোনেও নকয় মানে চবৰে মতামতটো বেলেগ ইয়াৰ ওপৰত আমি এতিয়া আপোনালোকক এইফালে পিকনিক জেগা আছে মানে যেনেকৈ আমাৰ ঘৰৰ সহস্ৰ পৰিয়ালে আহিলেও আৰু কোনোবা লগত সেই তাত পিকনিক খাব পাৰিব আপুনি সেই পিকনিকৰ প্লেচটো দেখাম এতিয়া সেইফালে গৈ
আগলৈ মানে হাবুঙৰ আৰু এটা নামেৰে আৰু এটা বিশেষ ইয়াৰ মানে হেৰি আছে মানে হাবুং ঠাইডোখৰ বিষয় ব্ৰহ্মপুত্ৰ আৰু এইফালে সোৱণশিৰি দুইখন নদী এটা সময়ত ইয়াতে যোগ হৈছিল বোলে সেইফালৰ পৰা সেইখন নদী আহিছিল এইফালৰ পৰা এখন নদী আহি পিনে এই হাবুঙতে মিলন হৈছিল বোলে একদম ইম্পৰ্টেণ্ট কথা এটা কওঁ এইখিনিতে আপোনালোকে মন কৰিবলগীয়া কথা একাংশই কয় মানে মই যেতিয়া গুগলত টাইপ কৰিছিলোঁ ইয়ালৈ অহাৰ আগত হাবুং ক'ত আছে মেপখন চাবৰ কাৰণে গুগলত টাইপ কৰোঁতে ওলালে লখিমপুৰ বুলি ওলালে মানে মই তেতিয়া ভাবিছোঁ হাবুংটো মই ধেমাজি বুলিয়ে শুনিছোঁ লখিমপুৰ কেনেকৈ হ'ল লাষ্টত মই ভালকৈ চাইছিলোঁ চাওঁতে মানে পাইছোঁ আৰু কিন্তু লখিমপুৰ একেবাৰে সীমাতে আছে মানে আমি সেইফালৰ পৰা ধেমাজি সীমা এইফালে লখিমপুৰ একদম ধেমাজিৰ দক্ষিণৰ একেবাৰে শেষত অৱস্থিত হাবুং মানে আমি এইটো ক'ব নালাগিব যে লখিমপুৰবাসীয়ে হাবুং আমাৰ লখিমপুৰ গৌৰৱ আমি ধেমাজিখিনিয়ে ক'ব নালাগিব হাবুং আমাৰ ধেমাজি গৌৰৱ আমি সকলোৱে মিলি এক হৈ ক'ব লাগিব হাবুং অসমৰ গৌৰৱ স্বৰ্গদেউ চুকাফাই পাতি থৈ যোৱা দ্বিতীয়খন অস্থায়ী ৰাজধানী আছিল হাবুং পাতিছিলে ইয়াতে হয়তো কিছুমান বিশেষ কাৰণৰ কাৰণে কাৰণ ধেমাজি বানপানী হয় বুলি সকলোৱে জানে হয় বা বানপানী হয় ৰিয়েল মতে আগতো হৈছিল সেই পানীৰ অভাৱৰ কাৰণে ইয়াৰ পৰা পাৰ হৈ শিৱসাগৰলৈ স্থানান্তৰিত কৰিলে কিন্তু আমি সকলোৱে মিলি হাবুং অসমৰ গৌৰৱ বুলি ক'ব লাগিব জয় অসম মানে ধেমাজি গৌৰৱ লখিমপুৰ গৌৰৱ এনেকৈ সৰু সুৰা কথাবোৰ লাগি লাভ নাই মানে অসমৰ গৌৰৱ হাবুং আহিছোঁ এই মানে পিকনিক হৈ আছে আপোনালোকক মই কৈছোঁ যে পিকনিক স্পট আছে বুলি ইয়াত ভাত খাব পাৰিব কিবা কৰিব পাৰিব মানে এই মানুহবিলাক আহিছে অলপ কথা পাতোঁচোন মানুহবোৰ ক'ৰ পৰানো আহিছে কিমান আহিছে কি কথা এইবিলাক চাওক পাতিলে এই লগত কথা অকণমান পাতোগৈ চাওঁ ক'ৰ পৰা আহিছে কি কথা অকণমান সুধিম মানে মই কৈছোঁ ন আপোনালোকক ইয়াত পিকনিকো খাব পাৰে হাবুং চাবও পাৰিব আহিলে মানে ইয়াত এনেকৈ জেগা আছে বহি পিনে খাব পাৰে বুলি এই দাদা হেৰি ক'ৰ পৰা আহিছে আপোনালোকে দাদা এই গাড়ীখন আপোনালোকে লৈ আহিছে নেকি চাওক এনেকৈ বহুত দূৰৰ পৰা আহে মানে গাড়ী ৰিজাৰ্ভ কৰি আহে মানে আহক সকলোৱে চাওক সি হাবুং এই খানা বনাইছে কি মাছ এইবিলাক এইটো মিৰিকা মিৰিকা নি মিৰিকা মাছটো ভাল আকৌ দেই কোমল কোমল লাই খাবলৈ সেইফালে কি বনাইছে চাওঁচোন অকণমান এইটো লোকেল মুৰ্গী দেই এইটো ফ্ৰাই কৰিব নেকি এইটো বস্তুৰ লগত খাব চাগে দেই নেকি আপুনি ক হয় তাৰে হয় এটা পৰিয়াল নেকি আপোনালোক মানে গোটেই পৰিয়ালটো আহিছোঁ না আমি এতিয়া অকলে অকলে আহিছোঁ যেনিবা আমি দূৰৰ পৰা আহিছোঁ গাৰ্লফ্ৰেণ্ড নাই আমাৰ অঁ সেইটো আপুনি একদম ঠিক কথাটো ধৰিছে আমি গাৰ্লফ্ৰেণ্ড পতাবলৈ আহিছোঁ কিন্তু আমি চালোঁ আকৌ এই অঞ্চলটো নাই দেখা তেনেকুৱা তথাপিতো মানে ভাল লাগিলে আপোনালোকৰ কথা পাতি নম্বৰ লৈ লওঁ নেকি মানে যদি গাৰ্লফ্ৰেণ্ড নাই যদি আপোনালোকক কণ্টেক্ট কৰিব পাৰিব আপোনাৰ নামটো জানিব বিচাৰিছোঁ হে কৈ দিয়কচোন অকণমান আপোনাৰ পৰিচয়টো দিয়ক আপোনাৰ পৰিচয়টো দিয়ক বৈ যায় বুলি আছে দেখা পাব আপোনালোকে আজি চাব একবাৰ যেনেকৈ হ'লেও এই ভাইটিকেইটাক ৰ'বা পলাইছা যে কিয় পলাইছা হাই এটা দি দিয়া হাই তোমাৰ নামটো কি উৎপল বৰা তোমাৰ ঋষভ শইকীয়া কেলে কিয় বা ধেমাজিত পানী হয় বুলি কয় ন সঁচাকৈ আকৌ কিন্তু আমাৰ সেইফালে পানী নাই হোৱা আকৌ 11 চনত পানী দেখিছিলোঁ বাৰু তুমি হেৰি নেকি মানে তাই জাতিৰ নেকি তাই আহোম মানে জানা নেকি কিবা এনেকুৱা লুং চুং ফুং চুং সিহঁতি কিবা কথা কয় যে কিবা এটা কৈ দিয়া তোমাৰ পৰিচয়টো বিপুৰৰ পৰা আহিছা হয় নেকি কেনেকুৱা লাগিলে আহি ইয়াত সেয়া লৈছা নি সেয়া লৈছা হয় নেকি গোটেই এটা পৰিয়াল মানে আপোনালোক অঁ অঁ দুলো চাব দে আপোনাৰ চব নামি আহক আপুনি নামি আহক অ' মা গান এটা গা
হাবুঙলৈ আহিব মানে নেদেখা বস্তু দেখিবলৈ পাব মানে চাওক আইতা চাওক 80 বছৰীয়া আইতা কঁকাল ভাঙি নাচিছে নকবা মাজনী টিপ টপ দেখিলে আহোঁ বুলি নকবা মাজনী মাজনী মোৰেনো পানী পৰা ঘৰ ঐ হাতত চৰিয়ালৈ পানীটো কি থাকোঁতে মাজনী থাকোঁতে কওঁতে কৰি থাকোঁতে এজনী ঐ ছোৱালী মোৰ প্ৰেমতে পৰিলে তাই নাম হ'ল মিয়া দেখিবলৈ ধুনীয়া খাই আপুনি অকণমান হাঁহি দিয়ক এইটো আপোনাৰ লিপষ্টিকটো নহয় বেলেগৰ লিপষ্টিক ৰঙা হয় আপোনাৰ কোলা লিপষ্টিক যে ফইনবা অহা লিপিছে মানে আমি সোণোৱাল মানুহ হয় তোমালোকৰ ঘৰৰ এতিয়া আমাৰ ছোৱালী নিবা হয় তোমালোকৰ মা দেউতা কৰিলেও নহ'ব আপুনি ইয়েছ কৰিলেও নহ'ব দুইখন ঘৰৰ ডাঙৰখিনিও ইয়েছ কৰিব লাগিব ন যদি ইয়েছ নকয় তুমি এতিয়া বাপে মাক সুধি ল'বা দে সুধি ল তোমাৰ 18 বছৰ পাৰ হ'ল নাই 18 নহ'লে নহ'ব তোমাৰ পইচা ঘটো মানে 18 বছৰ পাৰ হৈ যাব হয় তুমি পইচা টাকা আছে দুটামান পইচা 2 টকামান টাকা আছে ন মই অকল আগফালটোহে চাই আছিলোঁ আকৌ পাছফালটো আৰু খাতৰা আপোনাৰ মেকআপটো কোনে কৰি দিছে নিজে কৰিছে নে বেলেগ কোনে কৰি দিছে আপোনাৰ নিজৰ বিউটি পাৰ্লাৰ আছে মানে নিজৰ বিউটি পাৰ্লাৰ চেণ্টাৰ আছে আকৌ হেৰি কথা আপুনি হেতাখন লৈ অকণমান ওলাই আহক এইফালে বোৱাৰীবিলাকৰ উৎপাত কিজনী বহুত ভাল তলাই তলাই নিগনিছে ধেৰ আপোনাৰ কথাকেইটা একদম মই 100% মানে সমৰ্থন কৰিছো মজা লাগিছে মানে এতিয়া অলপ আগতে মই যিটো এনজয় লৈ আহিলোঁ এনেকুৱা এনজয় মই সঁচাকৈ পোৱা নাই মানে অকস্মাতে ঘপককৈ আহি পিনে যে সেনেকুৱা এটা এনজয় পালোহি এই বুঢ়ীজনী ভাল লাগিলে আইতাজনী তেখেতৰ মানে বয়স মানে আৰু বাঢ়ক হয়নে আয়ুস আৰু বাঢ়ক বুলি একদম আমাৰ পৰা একদম চুলি ছিঙি প্ৰাৰ্থনা কৰিছোঁ মানে দেই ভগৱানে কুশলে ৰাখক তাকে কামনা কৰিছোঁ আৰু এতিয়া আমি বেছি সময় নকৰোঁ এতিয়া ঘৰত যাব লাগে প্ৰায় বহুতখিনি দূৰ যাব লাগে এতিয়া গৈ থাকোঁ আকৌ যোৱাৰ আগত আৰু এবাৰ চাই লওক বাইক আছে এইখনে बाय बाय हाबुंग फिर मिलेंगे दोबारा सी यू सून चल मैं কিবা খাওঁনে হল কি খাবি এতিয়া খাবলৈ মন নাই চালো বহুত ভাল লাগিলে মানে যিমান ভাল লাগিব বুলি ভাবিছিলোঁ তাতখিনি 100 গুণ বেছি ভাল লাগিলে আমাৰ ভাল লাগিছে না ভাল লাগিলে বহুত ভাল লাগিলে আৰু এজনক লগ পাই বহুত বেছি ভাল লাগিলে মানুহখিনি লগ পাই পিনি খানা খোৱা জেগাডোখৰত মানে বহুত ভাল লাগিলে আৰু ন এণ্টাৰটেইনমেণ্ট মই ঘপককৈ ভাল লাগিলে মানে প্ৰথমতে মই আপুনি দেখিছেই আপোনালোকে আৰম্ভণিত কেনেকুৱা লাগি আছিলে ভিডিঅ'টো কিন্তু শেষৰ ধামাকাটো মানে একদম হেভি ধামাকা হ'ল মানে তাতে আৰু আজিলৈ ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব আমি এতিয়া ঘৰলৈ যাওঁ আকৌ যেতিয়ালৈকে নতুন ভিডিঅ' এটা নাহে তেতিয়ালৈকে বাই বাই সকলোৰে দিনবিলাক ভাল হওক জয় আই অসম